দুদিনীয়া কাৰ্যসূচী লৈ পেলাই আজি প্ৰথম আৰু ছেকেণ্ডটো হ'ল 3 তাৰিখত হ'ব। তো আজি আমি ফাৰ্ষ্ট কুৱেশ্যন আৱাৰ আৰম্ভ কৰিছোঁ। ইয়াৰ পিছত আমাৰ ডেপুটি স্পীকাৰ অথ টেকিং লৈছে। ইয়াৰ পিছত আমাৰ MCLA 6জন নমিনেটেড সেইটো অথ টেকিং হৈ গ'ল। ইয়াৰ পিছত আমাৰ যিটো ৰিভিউ মিটিং চেণ্ট্ৰেল এজেঞ্চিৰ লগত আমাৰ BTC গভৰ্ণমেণ্ট অসম চৰকাৰৰ আমাৰ জয়ন্তমল্ল বৰুৱা ডাঙৰীয়া আহিছে আৰু অযোধ্যা বাইদেউ ফাইনেন্স মিনিষ্টাৰ আহিছে আৰু চিফ ছেক্ৰেটাৰী আৰু ফাইনেন্সৰ গোটেই ডিপাৰ্টমেণ্ট অসম চৰকাৰৰ পৰা ইয়াত আহিছে। তো আমি প্ৰথম BTC অঞ্চলত চেণ্ট্ৰেল এজেঞ্চিৰ দ্বাৰা যিখিনি কাম হৈ আছে ইয়াৰ ওপৰত ৰিভিউ, যেনেকুৱা ৰূপসী এয়াৰপৰ্ট সেইটো আকৌ মডিফিকেশ্যনৰ দৰকাৰ আছে, লেণ্ড একুইজিশ্যনৰ দৰকাৰ আছে। সেইটো মানে আগত যেনেকুৱা বনাইছে ইয়াতকৈ আৰু মডিফিকেশ্যনৰ দৰকাৰ আছে বুলি আমি আজি চেণ্ট্ৰেল এজেঞ্চিৰ দ্বাৰা আমি গম পাইছোঁ। সেইটো নিশ্চয় এই ৰূপসী এয়াৰপৰ্টটো আৰু ৰিভিউ হ'ব আৰু বনাব লগা দৰকাৰ আছে। ইয়াৰ পিছত আৰু সৰ্বজৰাতে বাঁশবাৰীত ৰেলৱে কচ ফেক্টৰী ইয়াৰো কিছুমান মাটি একুইজিশ্যনত কিছু সমস্যা হৈছে। সেইটো আমি BTCয়ে দায়িত্ব লৈছে। যিখিনি মাটি এলটমেণ্টৰ যিখিনি ঝামেলা আছে বা যিখিনি কৰিব পৰা নাই আমি এইটো সহায় কৰিম। আৰু কচ ফেক্টৰীৰ পৰা নেশ্যনেল হাইৱে যিটো ৰাস্তা সেইটো খুব সৰু আছে বুলি কৈছে, ডাঙৰ বনাই দিব লাগে, এইটো আমি দায়িত্ব লৈছোঁ। ইয়াৰ পিছত আপোনাৰ কোকৰাঝাৰ টু গেলেম্পু যিটো ৰেলৱে ট্ৰেক ইয়াৰ যিটো লেণ্ড একুইজিশ্যনৰ কাম সেইটো আৰম্ভ হোৱা নাই। লেণ্ড ছাৰ্ভেটো অলমষ্ট কমপ্লিট। ইয়াৰ কাৰণে আমাৰ কমিটি আছে, সিহঁতে উইদিন মানে শ্বৰ্ট পিৰিয়ড ইহঁতে ঠিক কৰাৰ কথা দিছে। অৰ্থাৎ আমি যিমান পাৰে BTC গভৰ্ণমেণ্টে সহায় কৰিব। এইবিলাক হ'ল BTC অঞ্চলত চেণ্ট্ৰেল এজেঞ্চিৰ আজিলৈকে কাম কৰি থকাৰ প্ৰগ্ৰেছ। তো ইয়াৰ পিছত আহিল আমাৰ BTC চলাবৰ কাৰণে 39 ডিপাৰ্টমেণ্ট আমাৰ লগত আছে। ইয়াত যিখিনি অফিচাৰ শ্বৰ্টেজ বা যিখিনি ডিপাৰ্টমেণ্টেল অফিচাৰসকল আছে, গ্ৰেড 4ৰ পৰা আৰম্ভ কৰি গ্ৰেজুৱেটেড পষ্টলৈকে সেইখিনি ভেকেঞ্চিৰ এগেইনষ্টত আমি বহুত কথা পাতিছোঁ। খুব ভাল লাগিছে। মুঠতে আমি এইবাৰ BTCখন যেনেকুৱা আশা কৰিছে এনেকুৱা নিশ্চয় চলাব পাৰিব বুলি মোৰ এটা বিশ্বাস। গতিকে কোনো প্ৰব্লেম হ'ব নালাগে। যেনেকুৱা ফৰেষ্ট ৱেলফেয়াৰ কথা, এক্সাইজৰ কথা, এক্সাইজৰ ৰিভিনিউৰ কথা আৰু ট্ৰেন্সপৰ্ট ৰিভিনিউৰ কথা, এইবিলাক গোটেই কথা আলোচনা হৈছে। মুঠতে খুব পজিটিভ, খুব ভাল হৈছে। উইদিন 15 ডেজ আমি আকৌ দিছপুৰত গৈ আছোঁ। সেইটো আমি অফিচাৰ লেভেলৰ পৰা ফিডবেকটো ল'ম, কোনটো কৰিব পাৰিছে পৰা নাই, কথা সেইটোৱে। আজি মিনি দিছপুৰ হোৱা বুলি ক'লে ভুল নহ'ব। BTCত মিনি দিছপুৰ হৈ আপোনালোকে নাম কি দিয়ে আপোনালোকৰ ওপৰত, আমি দিলেতো নহ'ব না। আপোনালোকে দিয়ক না কিবা একটা ভাল নাম, না মিনি দিছপুৰ দিয়ে না ফুল প্লেজত দিয়ে। আমাৰ কিন্তু মিনি ছেক্ৰেটাৰীটো ওদালগুৰি, BTCৰ মিনি ছেক্ৰেটাৰী ওদালগুৰি আছে। এতিয়া আপোনালোকে কিবা ভাল একটা নাম দিয়ক না, ভাল হ'ব। মানে ধৰক এতিয়া যিটো BTCৰ উন্নয়নৰ নতুন এটা ৰূপৰেখা আজিৰ পৰা এটা নতুন বিৰাট ভাল হ'ব। আমাৰ বাইদেউ আহিছে, অযোধ্যা বাইদেউ ফাইনেন্স মিনিষ্টাৰ আহিছে আৰু আমাৰ পাব্লিক হেল্থ বা আমাৰ মুঠতে জয়ন্তমল্ল ডাঙৰীয়াও আহিছে। আৰু মুঠতে অসমৰ যিখিনি অফিচাৰ ডিপাৰ্টমেণ্টেল হেড অফ দ্য ডিপাৰ্টমেণ্টেল অফিচাৰসকল আছে চবেই আহিছে। বিৰাট ভাল লাগিছে দেই, একদম পজিটিভ দে। থেংক ইউ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।